নমস্কাৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা 17 আগষ্টৰ পৰা 23 আগষ্টৰ ভিতৰত ঘটি যোৱা বিভিন্ন ঘটনাৰ লগত জড়িত কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনখিনি সেয়ে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব শেহতীয়াকৈ বৰচলা বিলত অসম চৰকাৰে কিমান MLD ক্ষমতাযুক্ত আৱৰ্জনা শোধন প্ৰকল্পৰ স্থাপন কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 2 MLD। কুৱেশ্যনটোৰ লগত যদি ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আলোচনা কৰিও এনেধৰণৰ হ'ব বৰচলা বিলত 2 MLD ক্ষমতাযুক্ত আৱৰ্জনা শোধন প্ৰকল্প স্থাপন কৰা হয় আৰু এই প্ৰকল্পৰ জৰিয়তে বেয়া পানী শোধন কৰিবলৈ 8টা ৱাৰ্ডৰ ব্যৱহাৰ কৰা হ'ব আৰু এই শোধন প্ৰক্ৰিয়া সৌৰশক্তি আৰু প্ৰকৃতিগত প্ৰাণীৰ প্ৰবাহৰ জৰিয়তে কৰা হ'ব। এই প্ৰকল্পটোৰ জৰিয়তে বেয়া আৱৰ্জনা শোধন কৰা হ'ব। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশৰ মৃত্যুৰ পিছত নাগালেণ্ডৰ নতুন ৰাজ্যপাল কোন নিযুক্ত হয়? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি অজয় কুমাৰ ভাল্লা। এই কুৱেশ্যনটোৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ অজয় কুমাৰ ভাল্লা নাগালেণ্ডৰ ৰাজ্যপাল ৰূপে অতিৰিক্ত দায়িত্বভাৰ গ্ৰহণ কৰে আৰু তেখেতক এই দায়িত্বভাৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰে বাকী অপশ্যনখিনি যদি চাওঁ গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। ইয়াৰ উপৰিও মহম্মদ ছালেহ আকবৰ হাইদৰ হ'ল প্ৰথমগৰাকী অসমৰ ৰাজ্যপাল। ইয়াৰ উপৰিও লক্ষ্মণ প্ৰসাদ আচাৰ্য হ'ল বৰ্তমান অসমৰ ৰাজ্যপাল। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব কোনগৰাকী অসমীয়াই 2025 বৰ্ষৰ বাবে সেনাৰ শৌৰ্য চক্ৰ সন্মান লাভ কৰে? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব মেজৰ ভাৰ্গৱ কলিতা। কুৱেশ্যনটোৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্টখিনি হ'ল এনেধৰণৰ 2025 বৰ্ষৰ বাবে 8গৰাকী সেনালৈ শৌৰ্য চক্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও 4গৰাকীলৈ কীৰ্তি চক্ৰ আৰু 4গৰাকীলৈ বীৰ চক্ৰ বঁটা প্ৰদান কৰে। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব কাঞ্চা গাচিবৌলি বনাঞ্চল কোন ৰাজ্যত অৱস্থিত? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ তেলেংগানা। তেলেংগানাত কাঞ্চা গাচিবৌলি বনাঞ্চল অৱস্থিত। ইম্পৰ্টেণ্ট পইণ্টখিনি হ'ব এনেধৰণৰ কাঞ্চা গাচিবৌলি বনাঞ্চল তেলেংগানাত অৱস্থিত। কিছুদিন পূৰ্বে তেলেংগানা চৰকাৰে এই বনাঞ্চল ধ্বংস কৰিছিল, যাৰ বাবে শেহতীয়াকৈ ভাৰতৰ মুখ্য ন্যায়াধীশে বনাঞ্চলখন পুনৰ উদ্ধাৰৰ বাবে প্ৰস্তাৱ দাখিল কৰিবলৈ চৰকাৰক জাননী প্ৰেৰণ কৰে। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হৈ যাব মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025ৰ খিতাপ কোনে লাভ কৰে? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মণিকা বিশ্বকৰ্মা। মণিকা বিশ্বকৰ্মাই 2025 চনৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া খিতাপ লাভ কৰে। ইয়াৰ উপৰিও উপাল সুচাতা শুভাংশ্ৰীয়ে মিছ ৱৰ্ল্ড 2025ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইম্পৰ্টেণ্ট পইণ্টখিনি হ'ব মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025 খিতাপ মণিকা বিশ্বকৰ্মাই লাভ কৰে। 18 আগষ্ট 2025ত দ্বিতীয় সংস্কৰণ ৰাজস্থানত অনুষ্ঠিত হয়। প্ৰথমবাৰ 2024ত অনুষ্ঠিত হৈছিল। 2025 চনত থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া 74 সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব মণিকা বিশ্বকৰ্মাই। 6 নম্বৰ কুৱেশ্যনটো হ'ব চতিয়া দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 20 আগষ্ট। 20 আগষ্ট তাৰিখে চতিয়া দিৱস পালন কৰা হয়। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি হ'ব এনেধৰণৰ 1942 চনৰ 20 আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ সময়ত চতিয়াৰ বিপ্লৱী নেতাসকলে ইংৰাজৰ ইউনিয়ন জেক নমাই ভাৰতৰ ত্ৰিৰংগা পতাকা প্ৰথমবাৰৰ বাবে চতিয়া থানাত উত্তোলন কৰিছিল আৰু সেই উপলক্ষে প্ৰতি বছৰে 20 আগষ্ট তাৰিখে চতিয়া দিৱস পালন কৰা হয়। 2025 বৰ্ষত এই চতিয়া দিৱস প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে পালন কৰা হৈছে। পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ আন্দামান সাগৰত কোনটো ঘূৰ্ণীবতাহ উৎপন্ন হয়? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি শক্তি 1। শেহতীয়াকৈ শক্তি 1 নামৰ এটা ঘূৰ্ণীবতাহ আন্দামান সাগৰত উৎপন্ন হয়। ইয়াৰ আগতে 2019 চনত শক্তি নামৰ ঘূৰ্ণীবতাহটো বংগোপসাগৰত উৎপন্ন হৈছিল। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ ভাৰতীয় ৰেলৱে ট্ৰেকৰ মাজত কিমান দৈৰ্ঘ্যৰ ছলাৰ পেনেল ছিষ্টেম স্থাপন কৰিবলৈ সক্ষম হয়? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 70 মিটাৰ। 70 মিটাৰ ৰেলৱে ট্ৰেকৰ মাজত এই ছলাৰ পেনেল ছিষ্টেমটো স্থাপন কৰে বাৰাণসীত বানাৰাছ লোকমেটিক ৱৰ্কাৰ্ছে। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ কোন ঠাইৰ পৰা পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল অগ্নি 5ৰ সফল পৰীক্ষণ কৰে? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি উৰিষ্যাৰ চণ্ডীপুৰত।
DRDO নিৰ্মাণ কৰা ভাৰতৰ বেলিষ্টিক মিছাইল অগ্নি 5ৰ সফল পৰীক্ষণ কৰা হয় উৰিষ্যাৰ চণ্ডীপুৰৰ পৰা। ইম্পৰ্টেণ্ট পইণ্ট 21 আগষ্টত এই মিছাইল উৰিষ্যাৰ চণ্ডীপুৰ স্থিত ইণ্টিগ্ৰেটেড ট্ৰেছ ৰেঞ্জ অৰ্থাৎ ITR পৰা সফল পৰীক্ষণ কৰা হয়। ইয়াৰ ৰেঞ্জ ক্ষমতা হ'ব 5000 কিলোমিটাৰ আৰু ইয়াক নিৰ্মাণ কৰিছিল DRDO। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব খেলো ইণ্ডিয়া জলক্ৰীড়া মহোৎসৱ প্ৰথমবাৰৰ বাবে ক'ত আয়োজন কৰা হয়? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ জম্মু কাশ্মীৰ। ইয়াৰ উপৰিও খেলো ইণ্ডিয়া ইউথ গেমছ 2025 বিহাৰত অনুষ্ঠিত হ'ব। ৰাজস্থানত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম 2025 অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও ভুৱনেশ্বৰত প্ৰথমটো খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম অনুষ্ঠিত হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট এই খেলো ইণ্ডিয়া জলক্ৰীড়া মহোৎসৱ 21 আগষ্টৰ পৰা 23 আগষ্টলৈকে চলে। ইয়াত ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰায় 500 খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও এই প্ৰতিযোগিতা উদ্বোধন কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডভিয়াই। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব ৰাষ্ট্ৰীয় মহাকাশ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 23 আগষ্ট। প্ৰতি বছৰে 23 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়। ইয়াৰ উপৰিও 20 আগষ্টত অসম চৰকাৰে 2025 অৰ্থাৎ এই বছৰৰ পৰা চতীয়া দিৱস হিচাপে পালন কৰিবলৈ চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে। কুৱেশ্যনটোৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্ট 2023 চনৰ 23 আগষ্টত চন্দ্ৰযান 3 কুৱেশ্যনটোৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্টখিনি হ'ব 2023 চনৰ 23 আগষ্টত চন্দ্ৰযান 3 চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰে, যাৰ বাবে এই দিৱস পালন কৰা হয়। 2024 চনত এই দিৱস প্ৰথমবাৰৰ বাবে পালন কৰা হয়। এইখিনি আছিল 17 আগষ্টৰ পৰা 23 আগষ্টৰ ভিতৰত সপ্তাহটোত ঘটি যোৱা বিভিন্ন ঘটনাৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যনখিনি আপোনালোকে নোট ডাউন কৰি যাব, যাতে পৰীক্ষাৰ সময়ত কুৱেশ্যনখিনি ৰিভিজন কৰাত অসুবিধা নহয়। কুৱেশ্যনখিনি নোট ডাউন কৰি যাব, যাতে পৰীক্ষাৰ সময়ত ৰিভিজনত কোনো ধৰণৰ অসুবিধা নহয়। ইয়াৰ পিছত আজিৰ কুৱেশ্যনটো হ'ব 2025 চনৰ অসম পুলিচৰ কোনে ৰাষ্ট্ৰপতি বিশেষ সেৱা পদক লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাওক। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।